অসমীয়াৰ হিয়াৰামঠু জাতিৰ সম্পদ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ অকাল বিয়োগত মৰ্মাহত ৰাজ্যবাসী। ৰহস্যৰ আৱৰ্তত সোমাই পৰা জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰকৃত ৰহস্য উদ্ঘাটন কৰি দোষী কঠোৰ শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰাৰ লগতে জনতাৰ শিল্পীগৰাকীৰ আত্মাৰ চিৰশান্তি কামনাৰে শিৱসাগৰ চহৰৰ দৌলমুখ চাৰিআলিস্থিত সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিৰ সন্মুখত এক সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভাৰ আয়োজন কৰা হয়। শিৱসাগৰ ৰংঘৰ চাৰিআলিৰ জিতু এণ্টাৰপ্ৰাইজৰ উদ্যোগত আৰু কৰ্মচাৰীবৃন্দৰ সহযোগত আয়োজিত সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভাত শিৱসাগৰৰ বিভিন্ন ধৰ্মীয় সমাজে অংশগ্ৰহণ কৰি নিজৰ নিজৰ ধৰ্মীয় ৰীতি নীতিৰে মৰমৰ শিল্পীগৰাকীৰ আত্মাৰ চিৰশান্তি কামনা কৰি প্ৰাৰ্থনা কৰে। এসময়ত জুবিন গাৰ্গৰ সৈতে সুসম্পৰ্কত থকা জিতু এণ্টাৰপ্ৰাইজৰ স্বত্বাধিকাৰী ৰফিকুল হাজৰিকাই সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভাথলীতে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত জুবিন গাৰ্গৰ নামত এখন আটকধুনীয়া পাৰ্ক নিৰ্মাণৰ কথাও ঘোষণা কৰে। বৰ দুখৰ দিন, যিহেতু আমাৰ অসমৰ হিয়াৰামঠু জুবিন গাৰ্গ আমাৰ মাজত নাই। সেই উদ্দেশ্যে আজি আমি জিতু এণ্টাৰপ্ৰাইজ এণ্ড ছাউণ্ড ছাৰ্ভিচৰ কৰ্মচাৰীসকল তথা মালিক ছাত্ৰীসকলে আমি একত্ৰিত হৈ তেখেতৰ চিৰ আত্মা শান্তিৰ বাবে আমি সৰ্বধৰ্মীয় প্ৰাৰ্থনা আয়োজন কৰিছিলোঁ আৰু লগতে তেখেতৰ শ্ৰদ্ধাঞ্জলিও আয়োজন কৰিছোঁ। আৰু এই প্ৰাৰ্থনা শেষ হোৱাৰ পিছতে আমি সকলো ৰাইজলে আমি যিমান পাৰিছোঁ যিমান পাৰোঁ আমি তেখেতলোকলৈ আমি অকণমান প্ৰসাদ যোগাৰ কৰি এই প্ৰসাদ বিতৰণ কৰি আছোঁ আৰু সকলো ৰাইজক অনুৰোধ কৰিছোঁ তেখেতৰ আত্মা শান্তি পাই যেন আৰু তেখেতৰ যি গান সেই গান আমাৰ মাজত অমৰ হৈ থাকে যেন আৰু তেখেতৰ যি মৃত্যু হ'ল তাৰ উচিত তদন্ত আৰু তেখেতৰ উচিত যি এনেকুৱা কাম কৰিছে তেখেতক উচিত শাস্তি দিবৰ বাবে আমি প্ৰশাসনৰ ওচৰত চৰকাৰৰ ওচৰত অনুৰোধ জনালোঁ। তেওঁ বহুতবাৰ মই পাইছোঁ, মই তেওঁৰ লগত মাইক ছেটো চলাইছোঁ আগত, যাতে NK প্ৰডাকশ্যনে তেখেতৰ গানৰ এগ্ৰিমেণ্ট কৰিছে নৱবৰ্ষতকীয়া আৰু আজি তেখেতক তেতিয়াৰ পৰা মই পাইছোঁ আৰু মই গুৱাহাটী প্ৰগতি মেনৰ কাষত এখন তেখেতৰ পাৰ্লাৰ আছে, তেওঁ প্ৰথম খুলিছে, তাত আমি মাতিছিলে গৈছিলোঁ আৰু তেখেতক তেতিয়াই মই জোকাওঁ, মানে ধেমালিত জোকাওঁ, নাপিত বুলি জোকাইছিলোঁ আৰু আহিলে য'তে হয় তেওঁ লগ পালে মোক কয়, ভাল বেয়া সোধে, ছাউণ্ডৰ বিষয়ে সোধে, মোৰ জীৱনৰ বিষয়ে সোধে আৰু গতিকে তেওঁৰ লগত বহুত ঘাত প্ৰতিঘাত হৈছে। আজি আমি আমাৰ জিতু এণ্টাৰপ্ৰাইজৰ এণ্ড ছাউণ্ড ছাৰ্ভিচৰ পৰিয়ালে তেখেতৰ নামত আমি এখন আটকধুনীয় হাইৱে কিনাৰত এখন পাৰ্ক বনাবৰ কাৰণে আমি সিদ্ধান্ত লৈছোঁ। অলৰেডি মাটি লোৱা হ'ল, বাকীখিনি আমি লাহে লাহে কৰিছোঁ। সকলো ৰাইজে আমাক আশীৰ্বাদ কৰিব আৰু সেই পাৰ্কখন তেওঁৰ নামেই নামাকৰণ হ'ব। শিৱসাগৰৰ পৰা সৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট, অসম আদিত্য।